ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে বন্ধুসকল এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমাৰ গতি আধাৰিত ৰাশিফল আপোনালোকৰ বাবে এই মাহটোত কেনে ধৰণৰ পৰিৱৰ্তন বা কি ক্ষেত্ৰত আপোনালোকে চেঞ্জেছ দেখিবলৈ পাব সকলোখিনি তথ্য জানিব পাৰিব বিশেষকৈ কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব ধনুৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে এই মাহটোত কিন্তু অতিৰিক্ত কামৰ বাবে এই মাহত আপুনি অতি ব্যস্ত হৈ থাকিব আপুনি আকাংক্ষিত ফলাফলো পাব ধৈৰ্য বজাই ৰাখক কোনোবা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে কিছু সংখ্যক লোকে কৈছে যে এই মাহত পাৰস্পৰিক আদান প্ৰদানৰ পৰা সকলোৱে সুখ পাব মাহৰ মাজ ভাগত নতুন পৰিকল্পনাৰ বিবেচনা কৰি আপোনালোকৰ কামবোৰ আৰম্ভ কৰা হ'ব প্লেনিং কৰি আপোনালোকে কামখিনি কৰাৰ বাবে চেষ্টা কৰিব যথেষ্ট শুভ ফল পাব বুলি কৈছে যেটো ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব বা আগন্তুক আহি থকা দিনবোৰৰ বাবে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে কিন্তু অলপ ধ্যান ৰাখিব লাগিব টকা পইচাৰ বিনিয়োগ কৰোঁতে বা খৰচ কৰাৰ সময়ত যিকোনো ঠাইতে টকা পইচাৰ বিনিয়োগ বা খৰচ কৰাৰ সময়ত বাজেটৰ যত্ন ল'ব লাগিব বুলি কৈছে নহ'লে বিপদত পৰিব পাৰে আনৰ বিষয়ত আপোনালোকে বেছিকৈ নুসুমাব বা আপোনালোকে হস্তক্ষেপ নকৰিব আৰু কৈছে যে অনাকাংক্ষিত পৰামৰ্শ তৎক্ষণাত নিদিব কাৰোবাক পৰামৰ্শ দিলে ভাল পৰামৰ্শ দিব নুবুজাকৈ বা তেওঁলোকৰ যদি উপকাৰ নহয় তেনেকুৱা ধৰণৰ পৰামৰ্শখিনি আপোনালোকে দিয়াৰ পৰা বিৰত থাকক সেই কৈছে যে কিছুমান পৰামৰ্শ দিওঁতে অলপ সাৱধান হওক বুলি কৈছে এই সময়খিনিত যিকোনো ঠাইতে আপোনালোকে বিনিয়োগ কৰোঁতে অলপ সাৱধান হ'বই লাগিব আৰু কৈছে যে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ সংগত কিছু সময় কটাওক ইয়াৰ দ্বাৰা ভাল তথ্য পোৱা যাব কিছুমান গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰিব ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতীসকলে পঢ়া শুনাৰ আৰু নিজৰ কেৰিয়াৰৰ প্ৰতি নিজৰ জীৱনটোৰ প্ৰতি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সজাগ আৰু সচেতন হৈ থাকিব লাগে বুলি কৈছে আৰু তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব কষ্ট কৰিব লাগিব ব্যৱসায় খণ্ডত আপোনালোকৰ যি উপস্থিতি বজাই ৰাখিব লাগিব আৰু সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰিব লাগিব ৰাজহুৱা ব্যৱসায় গ্লেমাৰ কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ কৃতিত্ব লাভ কৰিব এই সময়খিনিত কৈছে যে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে এটা সোণালী সুযোগ লাভ কৰিবলৈ গৈছে গতিকে যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক কষ্ট কৰক নিশ্চয়কৈ আগন্তুক আহি থকা দিনবোৰ ভাল হ'ব বুলি কৈছে গতিকে এই মাহত কষ্ট কৰাৰ বাবে উপযুক্ত মাহ বুলি কৈছে ভাল এটা সময় সোণালী সুযোগ বুলি কৈছে সেই অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অনাকাংক্ষিত কিছুমান মানসিক চাপত ভুগিব লগা হ'ব পাৰে কিন্তু কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বদলিৰ লগত জড়িত কিছু খবৰো পাব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে জীৱনসংগীৰ বা আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত ক'ব পাৰি ইজনে সিজনৰ প্ৰতি বিশ্বাস বজাই ৰাখিব লাগিব ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব মনৰ ভাৱবোৰ বুজি পাব লাগিব আৰু কৈছে যে সহযোগিতাৰ অনুভূতি আপোনালোকৰ মাজত থাকিব লাগিব ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখনতে হওক আপোনালোকৰ পাৰিবাৰিক জীৱনতে হওক বহুত বেছি শান্তি আপোনালোকে বজাই ৰখাৰ ক্ষেত্ৰত সক্ষম হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিন্তু আপোনালোকৰ সম্পৰ্ক চম্ভালিবলৈ আপোনালোকে বুদ্ধিমান হওক আৰু কৈছে যে ইজনে সিজনৰ অনুভৱক ৰেছপেক্ট কৰক সন্মান কৰক ভাল প্ৰতিফলন দেখিব বুলি কৈছে কোৱালিটি টাইম দিয়ক কিছুমান ক্ষেত্ৰত সময় দিব নোৱাৰাৰ বাবে কিছু মিছ আণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি এটাৰ দৰে পৰিৱেশ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব এই আগষ্ট মাহটোত বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আগষ্ট মাহটো আপোনালোকৰ জীৱনৰ উন্নতিৰ বাট মুকলি কৰি বিশেষকৈ আপোনালোকে আকাংক্ষিত সফলতাৰ প্ৰদান কৰাৰ বুলি প্ৰমাণিত হ'ব বুলি কৈছে আপোনালোকৰ বহুতো বাকী থকা কাম এই মাহত সম্পূৰ্ণ হ'ব পাৰে অত্যধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে আপোনাৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক পেটৰ লগত জড়িত কিছু সমস্যা আপোনালোকৰ হ'ব পাৰে খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব এই মাহত বিশেষকৈ কৈছে যে ধনুৰাশি জাতক জাতিকাসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা দেখা যাব বিশেষ কথাটো হ'ল যে এই দিশত কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ দুয়োটাৰে সফল হ'ব এই মাহত আপোনালোকৰ উচ্চাকাংক্ষাৰ বৃদ্ধি পোৱাৰ দেখা পাব বুলি কৈছে দেখা যেন লাগিব আৰু আপুনি আপোনালোকৰ যি পৰিকল্পনা সফল কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা বা চেষ্টা কৰিব বুলি কৈছে জীৱনৰ লগত জড়িত কিছুমান ডাঙৰ ডাঙৰ উদ্দেশ্য পূৰণৰ বাবে হয়তো হঠাতে মাহটোৰ মাজভাগত আপোনালোকে বহুত দূৰ যাত্ৰাত নামিব লাগিব কষ্ট কৰিব লাগিব আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ দেখা পোৱা গৈছে যে ধনুৰাশি জাতক জাতিকাসকলে আপোনালোকৰ বাবে প্ৰথম ভাগতকৈ অধিক শুভ আৰু ভাল সফল হ'বলৈ গৈ আছে এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব আৰু সময়মতে আপোনালোকৰ কামবোৰ সফল হোৱা দেখা পোৱা যাব এই সময়ছোৱাত নিয়োজিত লোকসকলে এই মাহত বিশেষকৈ আগবাঢ়ি যোৱাত বহুতো সুযোগ সুবিধা অপৰচুনিটি আপোনালোকে লাভ কৰিব এই সময়ছোৱাত এজন বিশেষ ব্যক্তিৰ সহায়ত আপুনি কিছুমান ডাঙৰ কামত সফল হ'ব
ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আগষ্ট মাহত ধনৰ প্ৰবাহৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি কৈছে। এফালে আপুনি বিভিন্ন উৎসৱৰ পৰা ধন টকা পইচা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব, আনফালে আপুনি কিন্তু আৰামৰ লগত জড়িত আপোনালোকৰ প্ৰয়োজনবোৰৰ লগত বা নিজৰ অভাৱবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে জড়িত বস্তু আৰু বিভিন্ন আঁচনিৰ ওপৰত ধন বিনিয়োগ কৰাৰ দেখা পোৱা যাব বুলি কৈছে। এই মাহত আপোনালোকৰ মাটি আৰু অট্টালিকাৰ ক্ৰয় বিক্ৰয়ৰ ইচ্ছা মাহৰ তৃতীয় সপ্তাহত পূৰণ হ'ব পাৰে। এই সময়খিনিত কৈছে যে ধনুৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহত আত্মীয়ৰ অনুভৱ আৰু আশাক আওকাণ কৰাটো পৰিহাৰ কৰিব লাগে। মাহৰ মাজভাগত আপোনালোকৰ ভাই ভনীৰ লগত কোনো এটা বিষয়ত বিবাদ হ'ব পাৰে। এই গোটেই মাহটো আপুনি ঘৰৰ বাহিৰৰ উভৰে আপোনালোকে মানুহৰ লগত উন্নত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু কথা বতৰাত নম্ৰতা আনিবৰ বাবে চেষ্টা কৰিব লাগে। আৰু লগতে কৈছে যে এইখিনি ক্ষেত্ৰত যদি ধ্যান নাৰাখে কামবোৰ নষ্ট হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। এই সময়ছোৱাত আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰামৰ্শক আওকাণ কৰাৰ ভুল নকৰিব আৰু আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। এই সময়ছোৱাত কৈছে যে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে এনে পৰিস্থিতিত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ শুদ্ধ কৰি ৰাখিবৰ বাবে বিশেষকৈ ধনুৰাশিৰ জাতক জাতিকাসকলে চেষ্টা কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত অংশীদাৰিত্বৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ সঠিক সময় নহয়, মাহৰ প্ৰথম ভাগ আৰু দ্বিতীয় ভাগত, অৰ্থাৎ প্ৰথম সপ্তাহ আৰু দ্বিতীয় ভাগত। এই সময়খিনিত কৈছে যে অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰিব বিচাৰিছে, বিজনেছ এটা কৰিব বিচাৰিছে, কিবা এটা পাৰ্টনাৰশ্বিপত কাম কৰিব বিচাৰিছে, সময় অনুকূল নহয় বুলি কৈছে। সঠিক সময়লৈ আপোনালোকে অপেক্ষা কৰক আৰু সকলো আপোনালোকে চাই চিতিহে ডিচিশ্যন বা সিদ্ধান্তবোৰ ল'বৰ বাবে ট্ৰাই কৰক, চেষ্টা কৰক। অনলাইন শিক্ষণ, ব্যৱসায় আৰু সাজ পোছাক ব্যৱহাৰৰ যি ব্যৱসায়িক আছে, ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ যত্ন লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। গাফিলতি হ'লে আপোনালোকৰ কিন্তু লোকচান হ'ব পাৰে, গতিকে ধ্যান ৰাখক। আৰু কৈছে যে এই মাহত কৰ্মৰ ক্ষেত্ৰত দৰমহাৰ কৰ্তনে আপোনালোকৰ উত্তেজনাৰ সৃষ্টি কৰিব পাৰে কিছু সংখ্যক লোকক, গতিকে অলপ সাৱধানে নিজৰ কাম কাজখিনি কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে। নিয়োজিত লোকে ধৈৰ্যৰে কাম কৰিব লাগে, নহ'লে খৰখেদাকৈ কৰাৰ কামো ভুল হ'ব পাৰে, গতিকে অলপ সতৰ্ক হৈ এক্টিভ হৈ নিজৰ কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক। সামাজিক পৰ্যায়ত আপোনালোকে ছুটি দিনটোৰ বাবে আপোনালোকৰ কাম আবদ্ধ হৈ পৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যিহেতু খাদ্যাভ্যাসৰ ওপৰত আপোনালোকে ধ্যান ৰাখিব লাগিব, বাহিৰা খাদ্যপাতি খোৱাৰ পৰা বিৰত থাকিব লাগিব, খাদ্যৰ বিষক্ৰিয়াৰ সমস্যা হ'ব পাৰে। সম্পত্তিৰ সৈতে জড়িত বিষয়বোৰ আপোনালোকৰ আদালতলৈ যাবলৈ বাধ্য কৰিব পাৰে বুলি কৈছে। এই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে নেতিবাচক চিন্তাধাৰাৰ বন্ধুৰ লগত সংগতি ৰখাৰ পৰা বিৰত থাকক, অৰ্থাৎ বেয়া চিন্তাধাৰা, নিগেটিভ সদায় ভাবে, বেয়া আপোনালোকৰ দেখিছে তেনেকুৱা ধৰণৰ লগ সংগৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকক। তেওঁলোকে আপোনালোকৰ মনটোক বিভ্ৰান্ত কৰিব পাৰে, কিছুমান প্ৰব্লেমত আপোনালোকৰ সোমোৱাব পাৰে, গতিকে অলপ সাৱধান হওক বুলি কৈছে। এই ক্ষেত্ৰত প্ৰেম আৰু জীৱনসংগীৰ সৈতে আপোনালোকৰ কিছুমান পৰিকল্পনা কৰিব পাৰে, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান ডিচিশ্যন ল'ব পাৰে, সিদ্ধান্ত ল'ব পাৰিব, ভাল এটা প্ৰতিফলন দেখিব। সৰু সৰু সংঘাতে কিন্তু আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়খিনিত কৈছে যে প্ৰকৃত নিষ্ঠাৰে কৰাৰ যিকোনো কাম আপোনালোকৰ সফল হোৱাটো নিশ্চিত বুলি কৈছে। এই মাহটোত আপোনালোকৰ বাবে সমানে ভাল হ'ব, উপাৰ্জনৰ ক্ষেত্ৰতো ভাল সম্ভাৱনা থাকিব। এই মাহত আপুনি কাৰোবাৰ পৰা ডাঙৰ আৰ্থিক সহায় লাভ কৰাৰ সম্ভাৱনা আছে। এই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে আপোনালোকৰ পেণ্ডিং ধন লাভ কৰিব পাৰে, যাৰ বাবে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আৰ্থিক সুবিধা লাভ কৰিব পাৰে। এই মাহত আপুনি কোনোবা ডাঙৰ অনুষ্ঠানত অংশগ্ৰহণ বা অংশ হ'ব পাৰে আৰু এই মাহটো আপোনালোকৰ বাবে অত্যন্ত শুভ হ'ব। এই মাহত পৰিয়ালত চলি থকা যি বিবাদ, কাজিয়া পেচাল, ভুল বুজাবুজি অন্ত পৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে আৰু ট্ৰাই কৰিব আপুনি। এই মাহটোত আৰ্থিকভাৱে আপোনালোকৰ বাবে ভাল হ'ব। এই মাহত আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা কিছু পৰিমাণে সকাহ পাব মাহৰ শেষৰ ফাললৈ, কিন্তু প্ৰথম ভাগখিনিত আপোনালোকৰ অলপ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে। এই মাহটোত আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে ভালদৰে সময় কটাব বুলি কৈছে। এই মাহত আপোনালোকৰ যিকোনো পুৰণি বিবাদ শেষ হৈ যাব পাৰে, যি আপোনালোকৰ মনটো সুখী কৰি তুলিব, মনটো প্ৰফুল্ল হৈ তুলিব বুলি কৈছে। এই মাহত আপুনি নতুন শক্তিৰে সতেজ অনুভৱ কৰিব, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কনফিডেন্স, আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিছু আপোনালোকে এই মাহত আত্মনিৰীক্ষণতো সময় কটাক বুলি কৈছে। প্ৰকৃতিৰ সংগত সময় কটাক, ধৰ্মীয় কাম কাজত আপোনালোকে কিছু জড়িত হওক, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক এটা কৰি দিব।